নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ তোমালোকৰ বিহু সাবজেক্টৰ তোমালোকৰ 5 নম্বৰ অধ্যায় বিহুৱা বিহুৱতী সাজপাৰ আৰু আ-অলংকাৰ নামৰ যোনটো তোমালোকৰ অধ্যায় 5 আছে তাৰ সকলোবোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ আজি এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু এটা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। আৰু আমি ইয়াৰ আগতে তোমালোকৰ কাৰণে চেপ্টাৰ 4 লৈকে আমি আলোচনা কৰাৰ ভিডিঅ' আগবঢ়োৱা হৈছে। গতিকে সেই ভিডিঅ'সমূহ তোমালোকে যদি চোৱা নাই সেইসমূহ তোমালোকে চাই ল'ব পাৰিবা। লিংকটো ডেছক্ৰিপশ্যন বক্সৰ লগতে এণ্ড স্ক্ৰীনত লগাই দিয়া হ'ব। আৰু তোমালোকৰ 5 নম্বৰ অধ্যায়ৰ প্ৰথমটো প্ৰশ্ন আছিলে যে বিহুৱা আৰু বিহুৱতীৰ প্ৰধান সাজপাৰ কেইবিধৰ নাম লিখা। তোমালোকে উত্তৰ লিখিব পাৰা যে বিহুৱাৰ প্ৰধান সাজপাৰ কেইবিধৰ ভিতৰত প্ৰথমবিধ হৈছে চুৰিয়া, দ্বিতীয়বিধ হৈছে চোলা, তৃতীয়বিধ হৈছে টঙালি, চতুৰ্থবিধ হৈছে হাচটিপ আৰু 5 নম্বৰবিধ হৈছে মূৰত বন্ধা ফুলাম গামোচা। আৰু এইখিনিয়ে হৈছে বিহুৱাৰ সাজপাৰৰ প্ৰধান। আৰু বিহুৱতীৰ সাজপাৰবোৰৰ ভিতৰত কোনবোৰ পৰিব? মেখেলা পৰিব, ৰিহা পৰিব, চোলা। একেটাই হৈছে মেখেলা, ৰিহা আৰু চোলাই হৈছে একেটাই বিহুৱতীৰ প্ৰধান সাজপাৰ। ঠিক আছে। 2 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে প্ৰাচীন কালত অসমীয়া মহিলাই পিন্ধা অলংকাৰ কেইপদৰ নাম লিখা। ইয়াতে উত্তৰ তোমালোকে এনেকৈ লিখিব পাৰা যে হাতত পিন্ধিছিল মুঠি খাৰু, গামখাৰু, আঙুলিত পিন্ধিছিল চিৰিপতা, খেনপতা, পদুমকলি ইত্যাদি। আৰু ডিঙিত পিন্ধিছিল জোনবিৰি, ঢোলবিৰি, শিলিখাবিৰি, মাদলি, দুগদুগী, ফুটমণি, থোপামণি ইত্যাদি। তোমালোকে এইসমূহ দেখিছা নাই? কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা দেখিছা নাই। 3 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে বিহুৱাসকলে চুৰিয়া পিন্ধাৰ ৰীতি কেনেকুৱা আছিলে। উত্তৰ তোমালোকে লিখিব পাৰা বিহুৱাসকলে চুৰিয়া পিন্ধোতে আঁঠু ঢাকি বা কলাফুল ঢাকি পোন্ধ মাৰি পিন্ধে বা পিন্ধিছিল। ঠিক আছে। তোমালোকে দেখিছা নাই? তোমালোকে ল'ৰাসকলে কমেণ্ট বক্সত জনাবা তোমালোকে চুৰিয়া পিন্ধিছা নাই আজিলৈকে বা তোমালোকে বিহু মাৰিছা নাই। আগফালৰ কোচটো দীঘল কৰি ৰাখে আৰু পিছফালৰ যোনটো কোচ হয় সেইটো চুটি কৰি পেলাই খুচি লয়, হয়নে? এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ। 4 নম্বৰ প্ৰশ্নটো কি সুধিছে? 4 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে যে পূৰ্বৰ বিহুৱাসকলে মূৰত গামোচাখন কেনেদৰে বান্ধিছিল। পৰম্পৰাগত গামোচাখনত আগত কেইটা ফুল বচা হয়? গতিকে তোমালোকে উত্তৰত লিখিব পাৰা যে পূৰ্বৰ বিহুৱাসকলে গোটেই মূৰত গামোচাখন বান্ধি লৈছিল আৰু পৰম্পৰাগত গামোচাখনত কি কৰা হয়? আগত 3টা ফুল বচা হয়। পৰম্পৰাগত গামোচাখনৰ আগত কেইটা ফুল বচা হয় সুধিছে প্ৰশ্নত। গতিকে তোমালোকে উত্তৰত লিখিব পাৰা 3টা ফুল বচা হয়। ঠিক আছে। 5 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে পূৰ্বতে বিহুৱতীসকলে কেনে ৰঙৰ মেখেলা পিন্ধি বিহু মাৰিছিল? কেনে ৰঙৰ? ৰঙা আৰু ক'লা। বৰ্তমান কেনে ৰঙৰ মেখেলা পিন্ধি পেলাই বিহুৱতীসকলে বিহু মাৰে? তোমালোকে কমেণ্ট বক্সত নিশ্চয়কৈ লিখি জনাবা। আৰু চেনেলটো যদি তোমালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ এনেধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ। 6 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে বিহুৱা আৰু বিহুৱতীয়ে পৰিধান কৰা চোলা কেইটাৰ বিষয়ে লিখা। উত্তৰ তোমালোকে লিখিব পাৰা যে বিহুৱাই পৰিধান কৰা চোলা কেইটা হৈছে বিহুৱাই হাত দীঘল বা হাত চুটি 2 ধৰণৰ চোলা পৰিধান কৰে। এই চোলা মুগা বা কপাহী সূতাৰে তৈয়াৰ কৰা হয়। বহুতে এই চোলাটোক চাপকনৰ নতুন সংস্কৰণ বুলিও ক'ব খোজে। এই চোলাৰ কিছুমান নাম আছে জানে? হালোৱা চোলা, খৰা চাপকন, এঙা চোলা ইত্যাদি। এই নামখিনি তোমালোকে ধুনীয়াকৈ লিখি দিবা। আৰু বিহুৱতীয়ে কেনেধৰণৰ চোলা পৰিধান কৰে? যে বিহুৱতীৰ চোলাটোৰ ৰং ৰঙা, ক'লা বা মুগা হ'ব লাগে। চোলাটো অলপ দীঘল হয়, কঁকাললৈকে এই চোলাৰ দৈৰ্ঘ্য হয়, মানে চোলাটো কঁকাললৈকে থাকে। এই চোলাটোৱে বিহুৱতীৰ পিঠি, কিলাকুটি আদি আৱৰি ঢাকি ৰাখে। আজিকালি ব্লাউজবোৰত কি হয় পিঠিখন কটা থাকে, কিন্তু বিহুৱতীয়ে যোনটো ব্লাউজ পৰিধান কৰে সেইটো পিঠিখন কটা নাথাকে, পিঠিখন মানে আৱৰি থোৱা থাকে। ঠিক আছে। তাৰপৰা 7 নম্বৰ প্ৰশ্ন। আৰু 7 নম্বৰ প্ৰশ্নটো আজি শেষৰটো প্ৰশ্ন। গতিকে এইখিনিতে তোমালোকক জনা তোমালোকে ভিডিঅ'টোত এটা লাইক কৰিবা। তোমালোকে যেতিয়া লাইক কৰা আমি ভিডিঅ' বনাবলৈ উৎসাহিত হওঁ। আৰু তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে। ইয়াৰ পিছৰ পাঠখিনিৰ ভিডিঅ' তোমালোকক লাগিব নে নালাগে, আৰু তোমালোকে আগৰ পাঠকেইটা চালানে নাই, আগৰ পাঠকেইটা যোনকেইটা অনুশীলনী মই কুৱেশ্যন আনচাৰ দি থৈছোঁ সেইখিনি তোমালোকে চাইছা নে নাই চোৱা সেইটো কমেণ্ট বক্সত লিখিবলৈ জনাবা। আৰু চাই কেনে লাগিছে সেইটোও কমেণ্ট বক্সত লিখি জনাবা। আৰু কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে, মানে কোনটো ছাবজেক্টৰ আৰু ভিডিঅ' লৈ আহিব লাগে সেইটো জনাবা। আমি এডুকেশ্যনৰো সম্পূৰ্ণ ভিডিঅ' দিয়ে থৈছোঁ। তোমালোকৰ MCQ ভিডিঅ' যোনখিনি এডুকেশ্যনৰ দি থকা হৈছে সেই চিৰিজটো আগবঢ়াই নিয়া হ'ব। আৰু লগতে এন্থ্ৰপলজি ভিডিঅ' অনাৰ কথা ভাবিছোঁ। আৰু তোমালোকক কোনটো ছাবজেক্টৰ ভিডিঅ' লাগে ফাৰ্ষ্ট ইয়েৰৰ কাৰণে সেইটো মোক কমেণ্ট বক্সত লিখি জনাবা। এতিয়া 7 নম্বৰ প্ৰশ্নটো চাওঁ। 7 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে বিহুৱতীয়ে পিন্ধা খাৰুৰ এটি বিৱৰণ দিয়া। তোমালোকে উত্তৰ লিখিব পাৰা পূৰ্বতে বিহুৱতীয়ে দুহাতত মুঠি খাৰুহে ব্যৱহাৰ কৰিছিল, কিন্তু বৰ্তমান কি কৰে বিহুৱতীসকলে গামখাৰু পিন্ধে। গামখাৰু সোণৰ
আৰু ৰূপৰ দুই ধৰণে বনাই পেলাই পিন্ধিব পাৰে কিন্তু ৰূপৰ গামখাৰুৰ ওপৰত যেতিয়া সোণৰ পানী চৰোৱা হয় তেতিয়া সেইটো বহুত বেছি ধুনীয়া লাগে হয় নাই গামখাৰুৰ ভিতৰৰ প্ৰলেপটোত কি হয় তাম ব্যৱহাৰ কৰা হয় তোমালোকে এইখিনি গোটেইখিনি স্ক্ৰীনশ্বট লৈ ল'বা স্ক্ৰীনশ্বট লৈ পেলাই তোমালোকে ধুনীয়াকৈ লিখি ল'বা বহিত ঠিক আছে এতিয়া বহুত সময় আছে পৰীক্ষাৰ কাৰণে ধুনীয়াকৈ পঢ়িব পাৰিবা গতিকে স্ক্ৰীনশ্বট ল'বা লৈ পেলাই তোমালোকে লিখি যাবা ঠিক আছে আৰু তোমালোকে লগৰ বন্ধু বান্ধৱীৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰিবা কাৰণ যাক যাক ভিডিঅ'সমূহৰ প্ৰয়োজন আছে তেওঁলোকেও যাতে ভিডিঅ'সমূহ পায় গতিকে তোমালোকে শ্বেয়াৰ কৰিবা যিমান পাৰা আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ